অভয়পুৰীত প্ৰায় ৩২ বছৰীয়া এটা নৰ পিশাচৰ কামনাৰ বলি হ'ল ৮ বছৰীয়া নাবালিকা ছোৱালী এজনী। দুখৰ কথা আমাৰ কাৰণে। যোৱাকালি প্ৰায় ৫ বজাত আমাক অভয়পুৰীৰ এঠাইত আমি খবৰ পালোঁ, আমাক ফোনযোগে জনালে এনেকুৱা এটা ঘটনা হোৱা বুলি, নাবালিকা ছোৱালীৰ লগত কুকৰ্ম হোৱা বুলি। আমি গ'লোঁ তাত, তাৰপাছত আমাৰ সেই ঠাইতে আমচুও গ'ল, তেওঁলোকো আছে আমাৰ লগত, আমি একেলগে গ'লোঁ। কিন্তু তাত যিটো এটা ঘটনা দেখিলোঁ, আচলতে মোৰ জীৱনত মই এনেকুৱা ঘটনা দেখা নাই। তা আমাৰ মানে সেইখিনি সময়ত মানে কি কৰিম কি নকৰিম এনেকুৱা এটা অৱস্থা। সৰু ছোৱালী এটাৰ যিটো ৰক্ত সঞ্চাৰণ হৈ আছে সেইখিনি সময়ত, এতিয়াও হস্পিটেলতে ভৰ্তি হৈ আছে। আমাৰ আচলতে চকুৰ পানী ওলাই গৈছে। চিডিঅ' ছাৰো অকণমান পিছত আমি ফোন কৰাৰ পাছতে গৈ পাইছে, তাত যাই পেলাই তেওঁৰো আমি প্ৰায় আমি চকু পানী দিছোঁ। তেওঁ কোলত লৈ পেলাই শিশুটোক লৈ পেলাই ওচৰত আমি গাড়ীত বহাই দিছে। আচলতে এনেকুৱা নৰপিশাচ এই সমাজৰ কাৰণে যোগ্য নহয়। এনেকুৱা নৰপিশাচ মুকলি আকাশৰ তলত থকাটো আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে নিবিচাৰোঁ। এনেকুৱা নৰপিশাচক আচলতে ধৰি পেলাই লৈ আহি পেলাই কোনো শাস্তি নহয়, তো ফাঁচি দিব লাগে, আৰু সেই ফাঁচি ৰাজহুৱা স্থানত দিব লাগে। গৰিয়ামৰীয়া আমি দাবী যে কালি যিটো আমি অভয়পুৰী থানাত আমি দেখিছোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, কিন্তু আমি আচলতে ৰিজাল্ট বিচাৰোঁ যে অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, য'তেই নাথাকক তেওঁক আনিব লাগে। তেওঁৰ আচলতে মনিৰুদ্দিন নাম ল'ৰাজনৰ, আৰু ল'ৰাজনে ইয়াতে ভাড়া থাকে অভয়পুৰীত। কিন্তু ঘটনা হ'ল যে এনেকুৱা ঘটনা আচলতে অভয়পুৰীতে আমি দেখা নাই। যিটো অৱস্থা কালিৰ যিটো আচলতে ঘটনা, এনেকুৱা ঘটনা আমি অভয়পুৰীত আগে পিছে দেখা নাই। এতিয়া ক'ৰ পৰা তেওঁলোকে আহি পেলাই ইয়াতে ভাড়া থাকিয়ে নাই এনেকুৱা এটা ঘটনা কৰিছে। অভয়পুৰীৰ কাৰণে দুৰ্নাম। আমাৰ নিজৰ ল'ৰা ছোৱালী আছে, মোৰ ছোৱালীজনী অভয়পুৰীত ক'ৰবাত সুৰক্ষিত থাকিবনে নাই আমাৰ সন্দেহ হৈছে, ভয় লাগিছে। কাৰণ মাকজনীয়ে দোকানত কাম কৰে, তাত কাম কৰিবলৈ গৈছিলে, আৰু সেই ছোৱালীজনীক ঘৰত থৈ গৈছিলে। আৰু ছোৱালীজনীৰ যিটো বাচ্ছা, যিজন নৰপিশাচে এই কাম কৰিছে তাৰো দুটা বাচ্ছা আছে। সেই বাচ্ছাটোৰ লগত আচলতে সেই ছোৱালীজনীৰ বান্ধৱী আছিলে। গতিকে কেনেকুৱা এটা পৰিৱেশ, এনেকুৱা নৰপিশাচ সমাজত ঘূৰি ফুৰাটো, বা এতিয়ালৈকে তেওঁ যে ঘূৰি ফুৰি আছে, আৰু বা ক'ত তেওঁ কি কুকাণ্ড কৰে, আচলতে সেইটোৱে এনেকুৱা লোক মানসিক ভাৰসাম্য আচলতে হেৰুৱা প্ৰকৃতিৰ মানুহ। এনেকুৱা লোক সমাজত মুক্ত বিচৰণ কৰাটো এটা ভয়ংকৰ, আমাৰ কাৰণে মানৱ সমাজৰ কাৰণে এটা আচলতে ভয়ংকৰ বস্তু। গতিকে এনেকুৱা মানুহকে নৰপিশাচক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আচলতে আবেদন কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ যে এইজন ব্যক্তিক যেনেকৈ নহওক কৰায়ত্ব কৰিব লাগে আৰু ফাঁচি দিব লাগে। অলপ আগতে আমি কিছুমান পৰিঘটনা আমি শুনা পাইছোঁ, তাৰ আগতো কিছুমান ক্ৰিমিনেল ৰেকৰ্ড থকা বুলি শুনা পাইছোঁ। গতিকে সেইবিলাক শুনা কথা তদন্তত সকলো ওলাই পৰিব, বা কেনেকুৱা ঘটনা হৈ গৈছে। আজি মই নিজে CDSP ছাৰৰ লগত কথা পাতিছোঁ। তেওঁ কৈছে যিখিনি কথা তেওঁ কাম কৰি আছে ইয়াৰ ওপৰত, আৰু আমাক আশ্বাস দিছে ধৰিব বুলি। কিন্তু আমি কৈছোঁ, আমি তাৰপিছতো অনুৰোধ কৰিছোঁ যে আপোনালোকে কষ্ট কৰক আৰু এই নৰপিশাচক ধৰি আনক যেনেকৈ নহওক। ধন্যবাদ। জয় অসম। হয়, অতি মৰ্মান্তিক ঘটনা আমাৰ অভয়পুৰীত ঘটিছে, আৰু যাৰ কাৰণে আমি সমগ্ৰ অভয়পুৰীবাসীয়ে লজ্জান্বিত হৈছোঁ, লজ্জাত ভুগিছোঁ, লাজ পাইছোঁ যে আমাৰ অঞ্চলত এনেকুৱা নৰপিশাচৰ জন্ম হৈছিল। গতিকে আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ, আমাৰ হাচিবুল ডাঙৰীয়াই কোৱাৰ দৰে যে জিলা প্ৰশাসনে তৎপৰতা দেখাইছে, তথাপি 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এই নৰপিশাচক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে দাবী জনাইছোঁ, অহা 24 ঘণ্টাৰ ভিতৰত সেই নৰপিশাচক ধৰি আনি অভয়পুৰী ৰাজপথত সমগ্ৰ ৰাইজৰ সন্মুখত তেওঁক গুলিয়াই মাৰক, ফাঁচি দি মাৰক, মাৰিব লাগিব। আৰু তেনেকুৱা নৰপিশাচ যাতে আৰু অসমত জন্ম নহয়, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আপোনালোকে জানে যে 8 বছৰীয়া নাবালিকা এজনৰ লগত 32 বছৰীয়া এজন বৃদ্ধাই বা বয়সীয়াল ব্যক্তিয়ে এই কুকাণ্ড কৰিব পৰা ক্ষমতা ৰাখিছে, তেতিয়াহ'লে ভাবক সেই দুৰ্ভগীয়া ছোৱালীজনীৰ কিয় দুৰৱস্থা হৈছে। আমি ইতিমধ্যে গম পাইছোঁ, পৰিয়ালৰ লোকে তেওঁক হস্পিটেলত লৈ গৈছে, চিকিৎসা কৰি আছে। কিন্তু তাৰ লগে লগে আমি এই অঞ্চলৰ যিসকল সচেতন ৰাইজ আছোঁ, আমি সকলোৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ, বঙাইগাঁও জিলা প্ৰশাসনক দাবী জনাইছোঁ, সেই ব্যক্তিজন কিয় এই বঙাইগাঁও জিলাৰ পৰা পলায়ন কৰাৰ সাহস পালে বা পলাবলৈ জাগা পালে, এইটো কিন্তু আচৰিত কথা। লগে লগে আৰক্ষী বিষয়াসকলক খবৰ দিয়াৰ পিছতো সেই মানুহজন ইয়াৰ পৰা পলাই পতং দিবলৈ সাহস পাইছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত তেওঁক ধৰি আনি অভয়পুৰী ৰাজীৱ ভৱনৰ সন্মুখত ৰাজপথত তেওঁক মাৰিব লাগিব, গুলিয়াই মাৰক বা এনকাউণ্টাৰ কৰক বা ফাঁচি দি মাৰক, তেওঁক উচিত শাস্তি দিব লাগিব। সেয়া আমাৰ এই অঞ্চলবাসী ৰাইজৰ দাবী। ব্যক্তিজনৰ বিষয়ে তেনেকুৱা তথ্য আমাৰ হাতত নাছিল, যদিও আমি ইতিমধ্যে সেই ব্যক্তিজনে অভয়পুৰী ক'ৰবা এখন ঠাইত ভাড়া দিয়া, কিন্তু তেওঁৰ প্ৰিভিয়াছ যি ৰেকৰ্ড, সৰুৰে পৰা তেওঁৰ ভাল ৰেকৰ্ড নহয়। আমি ইতিমধ্যে ৰাইজৰ লগত আলোচনা কৰি গম পালোঁ যে এই মানুহজন ক্ৰিমিনেল প্ৰবৃত্তিৰ মানুহ। গতিকে তেওঁক অভয়পুৰীত ভাড়া দিয়াটোৱে হয়তো এই অঞ্চল যিসকলে ভাড়া দিছে তেওঁলোকৰ ভুল আছিল। গতিকে আমি অভয়পুৰীবাসীকে অনুৰোধ জনাম
যে যিসকল বিভিন্ন ঠাইৰ পৰা আপোনালোকৰ ওচৰত ভাড়া বিচাৰি আহে তেওঁলোকক আইডেণ্টিফাই কৰক, তেওঁলোকৰ নথি পত্ৰ আৰক্ষী বিষয়াক অৱগত কৰক, জমা দিয়ক, তাৰপিছত তেওঁলোকক ভাড়া দিয়ক। অন্যথাই আপোনাৰ আৰু মোৰ সন্তানৰ লগত এনেকুৱা ঘটনা হ'ব বুলি আমাৰ ধাৰণা হৈছে। গতিকে আমি আকৌ এবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অনতিপলমে সেই দুষ্কৃতিকাৰীক ধৰি আনি শাস্তিৰ ব্যৱস্থা কৰক। বঙাইগাঁও জিলা বা অভয়পুৰ এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই আগে পিছে, এই বিষয়ে কি ক'ব? হয় হয়, আজি আমি লজ্জানত। মই প্ৰথমে কৈছোঁ যে লাজ পাইছোঁ আজি যে আমাৰ বঙাইগাঁও জিলাত শিক্ষাৰ হাৰ ভালেই, আমি উচ্চ শিক্ষিত সমাজ। গতিকে আমাৰ অভয়পুৰীত বিশেষকৈ এনেধৰণৰ ঘটনা কোনোদিনে হোৱা নাই। গতিকে এইবাৰ এনেকুৱা ঘটনা হোৱাৰ বাবে আমি সঁচাকৈ অভয়পুৰী সমাজে লাজ পাইছোঁ। যাতে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা অভয়পুৰীত ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ পৰা দাবী জনাইছোঁ।